বিষয়ববীয়া সকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু কণমানিসকললৈ মোৰ মৰম জ্ঞাপন কৰিছোঁ। মোৰ পৰিচয়টো দি ল'ব খুজিছোঁ। মই ডাক্তৰ হিমকন্যা বৰুৱা, এগৰাকী ফিজিঅ'থেৰাপি বিভাগৰ চিকিৎসক আৰু পুৰণিগুদামৰে জীয়াৰী। সকলোলৈকে পলমকৰ হ'লেও বহাগ বিহু অথবা ৰঙালী বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। আশা কৰোঁ নৱবৰ্ষটো সকলোৰে ভালে কুশলে যাওক। আশু আৰোগ্য কামনা কৰিলোঁ সকলোৰে। সকলো ৰোগ ব্যাধি সকলোৰে যাতে দূৰ হয় তাকেই কামনা কৰিলোঁ। বেছিকৈ একো নকওঁ, কণমানিসকল ৰখি আছে অনুষ্ঠান তেওঁলোকৰ কৰিবলৈ। ইমানখিনি কৈ পেলাই মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ ইয়াকেও। আজি দেখো নাচনি নতুন নতুন লাগিছে, নাচনৰ খাজতে মই নাযাম, লাহি কঁকাল ভাঙিছে। এৰনা চোলা পিন্ধিলে গাড়ী ঘামেৰ আলে চাই থাকো লাগিছে, চাই থাকো লাগিছে আজি। শাখা প্ৰতিযোগী ৰিয়া বৰা নতম গাঁও। ধুনীয়া নাচিলা দেই, কি নাম কোৱাচোন?
চিম্পিৰা পৰা অঁ ধুনীয়া ছোৱালী দেই